হয়, ৰাজ্যখনত বানৰ বিভীষিকাৰ পিছতেই স্বাস্থ্য খণ্ডৰ বাবে উদ্বেগজনক খবৰ। দৰং জিলাত 5জন লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। আৰু আমি উপস্থিত হৈছোঁ সকলো কথা জানিবৰ কাৰণে দৰঙৰ যি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক বিষয়াগৰাকী আছে তেখেতৰ ওচৰলৈ আহিছোঁ। পুনতে মই তেখেতৰ যি সামগ্ৰিক পৰিৱেশসমূহ কেমেৰা সহযোগে দেখুৱাই লৈ যাব আৰু কেনেধৰণে ৰাইজসকল আছে বা কেনেধৰণৰ চিকিৎসা প্ৰদান কৰিব লাগে আমি সকলো কথা জানিবলৈ চেষ্টা কৰিছোঁ। আৰু পুনতে মই দৰঙৰ যি স্বাস্থ্য বিষয়াগৰাকী আছে তেখেতৰ ওচৰলৈ আহিছোঁ। হয়, দৰঙত কেইজন মানুহৰ দেহত ধৰা পৰিছে এতিয়া? জাপানীজ এনকেফেলাইটিছ 5জন ৰোগৰ দেহত ধৰা পৰিছে আৰু তেওঁলোকক এজনক চিকিৎসা প্ৰদান কৰি থকা হৈছে। বাকী কেইজন বিপদমুক্ত হৈ ঘৰলৈ উভতি আহিছে। এই বছৰটোত, এই যিটো বছৰটোত কেলেণ্ডাৰ ইয়াৰ এই বছৰটোত তাৰোপৰি আমাৰ জাপানীজ এনকেফেলাইটিছ সদৃশ অৰ্থাৎ AES বুলি কয়, একুইট এনকেফেলাইটিছ চিণ্ড্ৰম, তেনেকুৱা ৰোগী 28জনৰ আমি পোৱা গৈছে আৰু চিকিৎসা গ্ৰহণ কৰিছে তেওঁলোকে। মানে এজন ৰোগীৰ মৃত্যু হৈছে বছৰৰ আৰম্ভণিতে, বাকীসকল সুস্থ হৈ আছে। দৰঙৰ কি ৰোগত মৃত্যু হৈছে তেখেত? AES। কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে? অৰ্থাৎ মানে ভয় কৰিব নালাগে। জাপানীজ এনকেফেলাইটিছ আজিকালি আমাৰ ৰাজ্যত বা আমাৰ জিলাতো হয়, আমাৰ যোৱা বছৰো হৈছিলে। গতিকে মানুহে সাৱধান হ'ব লাগে। সাৱধান মানে এনেকুৱা, জাপানীজ এনকেফেলাইটিছ ৰোগটো মানে মহৰ পৰা আহে। গতিকে মহৰ পৰা আমি সাৱধান হ'ব লাগিব। সন্ধিয়া যাতে ঘৰত মহ থাকিব নোৱাৰে, মহে যাতে নাকামোৰে তাৰ কাৰণে ধূপ ধূনা বা মস্কিটো ৰিপেলেণ্ট এইবিলাক ব্যৱহাৰ কৰিব লাগিব। হাত দীঘল চোলা পিন্ধিব লাগিব, আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব। ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিলে বেছি সুফল পোৱা যায় আৰু আমাৰ স্বাস্থ্য বিভাগে ইয়াৰ ব্যৱস্থা লৈছে। ইতিমধ্যে আমাৰ তেনেকুৱা প্ৰায় 69 কেম্প হৈছে আৰু এই 69 কেম্পত আমি বহু সংখ্যক আঁঠুৱা ঔষধীকৰণ কৰিছোঁ যাতে মানে মহে নাহে ওচৰত। এইবিলাক আঁঠুৱা ব্যৱহাৰ কৰিলে মহ নাহে ওচৰত। আৰু তাৰোপৰি মহৰ যিবিলাক চ'ৰ্চ, যেনে নলা নৰ্দমা বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। নলা নৰ্দমা যাতে চাফা কৰি ৰাখে, পানী যাতে বন্ধ হৈ নাথাকে, এইবিলাক ব্যৱস্থা ল'ব লাগিব। আৰু যদি মানে কাৰোবাৰ দেখে যে ৰোগত তেনেকুৱা জ্বৰৰ লক্ষণ দেখিছে, তেতিয়াহ'লে লগে লগে ওচৰৰ স্বাস্থ্যকেন্দ্ৰত খবৰ কৰিব লাগে। আমাৰ স্বাস্থ্যকৰ্মীসকলে ইতিমধ্যে ফিল্ডত গৈ জ্বৰ হোৱা ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে আৰু কেইবাজনো ৰোগীক পৰীক্ষা কৰিছে, কিন্তু মেলেৰিয়া তেনেকৈ ধৰা পৰা নাই। এটাই মেলেৰিয়া কেছ হৈছিলে, সেইটো বাহিৰৰ পৰা আহিছিলে, মহাৰাষ্ট্ৰতে হৈ আহিছিলে। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ আৰু যোৱা 2 বছৰত আমাৰ এটাও মেলেৰিয়া কেছ নাছিল। গতিকে ৰাইজক ভীতিগ্ৰস্ত নহয়, বেমাৰটো হ'লেই, জ্বৰ হ'লেই বা ওচৰৰ চিকিৎসা কেন্দ্ৰত খবৰ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এই ৰোগত জ্বৰৰ বাহিৰেও মূৰৰ বিষ হ'ব পাৰে। কেতিয়াবা জ্বৰ মানুহে অৱহেলাও কৰিব পাৰে, খুব সাধাৰণ জ্বৰ হ'ব পাৰে, কিন্তু অন্যান্য কিছুমান চিমটম ফুটি উঠে, যেনে মানুহজন কনফিউজ হয়, ক'ত আছে ক'ত নাই এইটো ধৰিব নোৱাৰে, ওচৰ চুবুৰীয়াক চিনি নাপায়, অজ্ঞান পৰ্যন্ত হ'ব পাৰে, ডিঙিৰ পিছফালটো জঠৰতা আহিব পাৰে, মূৰ্ছা যাব পাৰে, যিটো আমি ফিট বুলি কওঁ। এইবিলাক হ'ল জাপানীজ এনকেফেলাইটিছ বা AESৰ লক্ষণ। AES কেৱল মহে কামোৰাৰ লগতে নহয়, AES অন্যান্য কাৰণতো হয়। কেইবাবিধো ভাইৰাছ, বেক্টেৰিয়া, ফাংগাছ বা আনকি কেমিকেল ছাবষ্টেঞ্চ, স্পাইৰকিট, এইবিলাকৰ পৰাও AES হ'ব পাৰে। গতিকে মহৰ পৰা সাৱধান হোৱাৰ উপৰিও আমাৰ যিবিলাক বাহকে আনে, পানী, বিশুদ্ধ পানী খাব লাগে, পানীৰ জৰিয়তেও আহিব পাৰে। গতিকে মানুহে সাৱধান হ'লে এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰে। তথাপিও কিবা কাৰণত যদি ৰোগটো হয়, তেনেহ'লে ওচৰৰ চিকিৎসালয়ত মানে তেওঁক দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে। এইধৰণে যি স্বাস্থ্য বিষয়াগৰাকী আছে, স্বাস্থ্য বিষয়াগৰাকীৰ যি জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যে দৰং জিলাত 5জনকৈ
মানুহৰ দেহত ধৰা পৰিছে জাপানিজ এনকেফেলাইটিছ আৰু এই 28জন লোকৰ যে জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে আৰু এজন মানুহৰ ইতিমধ্যে মৃত্যু হৈছে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু মঙলদৈ দৰং জিলাৰ বা ওদালগুৰি জিলাৰ এখনেই চিকিৎসালয় মঙলদৈ অসামৰিক চিকিৎসালয় এই মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা আছেনে নাই উন্নত চিকিৎসা বা অন্য ঠাইলৈ নিব লাগিব বা ফগিঙৰ ব্যৱস্থা হৈছেনে নাই হয় ফগিঙৰ ব্যৱস্থা আমাৰ কৰি থকা হৈছে মই আগতেই কৈছোঁ বা আমাৰ 20টা ফগিংকে আপোনাৰ বিভিন্ন অঞ্চলত কৰা হৈছে ইয়াৰ উপৰিও কিছুমান জেগাত কৰা হৈছে ফগিং ITBN যিটো ইনচেক্টিচাইড ট্ৰিটেড বেড নেট এইটো আমাৰ 69 কেম্প হৈছে আৰু তাত আমাৰ 15,000ৰো অধিক আঁঠুৱা ইতিমধ্যে ঔষধীকৰণ কৰা হৈছে তাৰোপৰি মানে আমাৰ লং লাষ্টিং ইনচেক্টিচাইড ট্ৰিটেড বেড নেটটো আমি বহুত ছাপ্লাই কৰিছোঁ প্ৰায় 14,000 মান তেনেকুৱা ছাপ্লাই কৰা হৈছে আৰু আমাৰ চিকিৎসালয়সমূহত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ বাহিৰেও অন্যান্য চিকিৎসালয়তো চিকিৎসাৰ ব্যৱস্থা আছে আৰু জাপানিজ এনকেফেলাইটিছৰ সুনিৰ্দিষ্ট একো চিকিৎসা নাই ইয়াৰ লক্ষণ যেনেকুৱা হয় সেনেকুৱা চিকিৎসা কৰিব লগা হয় কেতিয়াবা ভেণ্টিলেটৰ বা তেনেকুৱা ICUৰ প্ৰয়োজন হয় ICUৰ ব্যৱস্থাও আছে আমাৰ 5খন বেড জাপানিজ এনকেফেলাইটিছ সদৃশ বা ৰোগৰ কাৰণে ইতিমধ্যে ৰিজাৰ্ভ কৰি ৰখা হৈছে চিভিল হস্পিটেলত গতিকে চিকিৎসাৰ সকলোখিনি সুবিধা আছে যদি তথাপিও কেতিয়াবা কিছুমান অতি সংকটপূৰ্ণ ৰোগীক আমি কেতিয়াবা ইয়াৰ পৰা পঠাব লগা হয় কিন্তু বাকী বেছিভাগ ৰোগীৰ চিকিৎসাই আমাৰ ইয়াতে উপলব্ধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত